ভাৰতৰ প্ৰত্যাক্ৰমণত তিষ্ঠিব নোৱাৰি যুদ্ধৰ অৱসান বিচাৰিছে পাকিস্তানে। আলোচনাৰ বাবে দিল্লীৰ সৈতে যোগাযোগ কৰিছে পাকিস্তানে। ডিজিএমৰ সূত্ৰত পোহৰলৈ আহিছে এই তথ্য। উত্তেজনাময় পৰিস্থিতিৰ মাজত প্ৰথমবাৰৰ বাবে আহিছে আলোচনাৰ প্ৰসংগ। অপাৰেশ্যন সিন্দুৰক লৈ প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত 3 সেনা প্ৰধানৰে বৈঠক প্ৰধানমন্ত্ৰী। বৈঠকত উপস্থিত CDS আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা। বিস্ফোৰণত কপিল পাকিস্তানৰ 5টাকৈ বিমান কোট। ৰাৱালপিণ্ডিৰ চাকলালাৰ নুৰখান বিমান কোট। পঞ্জাবৰ বায়ু সেনাৰ ৰফিকি, মুৰিদ, ৰহিমিয়াৰ খান আৰু সৰগোধা বিমান কোঠতো বিস্ফোৰণ। পশ্চিম পাকিস্তানৰ ৰহিমিয়াৰ খান বিমান কোঠতো বিস্ফোৰণ। ভাৰতে 7 মে'ত পাকিস্তানত কৰা আক্ৰমণত নিহত 5 সন্ত্ৰাসবাদীৰ তালিকা প্ৰকাশ। 5টাকৈ কুখ্যাত সন্ত্ৰাসবাদীৰ নাম সন্নিৱিষ্ট হৈছে তালিকাখনত। জম্মু কাশ্মীৰত বহুকেইটা আক্ৰমণত জড়িত সন্ত্ৰাসবাদী নিহত হৈছে ভাৰতৰ ড্ৰোন আক্ৰমণত। স্বাস্থ্য কেন্দ্ৰ, স্কুল আৰু মন্দিৰকো আক্ৰমণৰ টাৰ্গেট কৰি লৈছে পাকিস্তানে। পাকিস্তানৰ ধাৰাবাহিক আক্ৰমণক লৈ প্ৰতিৰক্ষা বিদেশ মন্ত্ৰালয়ৰ যুটীয়া সংবাদমেল। বিদেশ সচিব বিক্ৰম মিশ্ৰীৰ নেতৃত্বত কৰ্ণেল ছফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ব্যমিকা সিঙে দিলে পাকিস্তানৰ আক্ৰমণৰ খতিয়ান। পাকিস্তানৰ শিয়ালকোটত সন্ত্ৰাসবাদী লঞ্চপেড ধ্বংস কৰিলে ভাৰতে। শিয়ালকোটৰ লুনিত থকা লঞ্চপেডৰ পৰাই পাকিস্তানে কৰি আহিছিল ড্ৰোন আক্ৰমণ। জম্মুৰ পৰা কেমেৰাত বন্দী হ'ল পাক সন্ত্ৰাসবাদী লঞ্চপেড ধ্বংসৰ দৃশ্য। পাকিস্তানৰ ড্ৰোন আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়াই বাতিল কৰিছে তেল আভিভৰ বিমান সেৱা। ভাৰতৰ পৰা তেল আভিভলৈ যাবলগীয়া সকলো বিমান 25 মে'লৈকে অস্থায়ীভাৱে বাতিল। ইণ্ডিগই বাতিল কৰিলে শ্ৰীনগৰ সহ 10টা স্থানৰ বিমান সেৱা। বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই পাপৰি আৰু ব্ৰেকিং নিউজ। পাকিস্তানে অব্যাহত ৰাখিছে ড্ৰোন আক্ৰমণ, ক্ষেপণাস্ত্ৰ আক্ৰমণ। ফাইটাৰ জেটেৰে ভাৰতৰ 26টা স্থানত আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানে। পাকিস্তানৰ আকাশী আক্ৰমণৰ চেষ্টা ভাৰতে বিফল কৰিছে। 26টা স্থানত পাকিস্তানে উলংঘন কৰিছে আন্তঃৰাষ্ট্ৰীয় সীমা। অমানৱীয়তাৰ চূড়ান্ত সীমা অতিক্ৰম কৰিছে পাকিস্তানে। বায়ু সেনা ঘাটিৰ চিকিৎসালয়, বিদ্যালয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে পাকিস্তানে। ভাৰতীয় বিমান কোঠত হোৱা আক্ৰমণত আহত হৈছে কেইবাজনো জোৱান আহত হৈছে। ভাৰতৰ সেনা বেছতো আক্ৰমণৰ চেষ্টা পাকিস্তানৰ। শ্ৰীনগৰ, অৱন্তিপুৰ, উধমপুৰত বায়ু সেনা শিবিৰত আক্ৰমণ। পুনৰ এবাৰ এইখিনিতে কৈছো, বিমান কোঠত হোৱা আক্ৰমণত আহত হৈছে কেইবাজনো জোৱান। ভাৰতৰ সেনা বেছতো আক্ৰমণৰ চেষ্টা পাকিস্তানৰ। শ্ৰীনগৰ, অৱন্তিপুৰ, উধমপুৰৰ বায়ু সেনা শিবিৰত আক্ৰমণ। পঞ্জাবৰ বায়ু সেনা শিবিৰত হাই স্পীড মিছাইলেৰে আক্ৰমণৰ চেষ্টা। পশ্চিম সীমান্তত পাকিস্তানে অব্যাহত ৰাখিছে আক্ৰমণ। পাকিস্তানে কৰা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ ভাৰতে দি আছে। পাকিস্তানৰ 5টা বিমান কোঠত ভাৰতৰ প্ৰত্যাক্ৰমণ। ৰাৱালপিণ্ডিৰ নুৰ খান বিমান কোঠত প্ৰত্যাক্ৰমণ। মেপৰ সহায়েৰে দেখুৱাইছো এই বিমান কোঠকেইটা কিমান দূৰত অৱস্থিত। পাকিস্তানৰ পঞ্জাবৰ ৰফিকি, মুৰিদ বিমান কোঠত প্ৰত্যাক্ৰমণ। পাকিস্তানৰ পঞ্জাবৰ সৰগোধা বিমান কোঠতো প্ৰত্যাক্ৰমণ। পশ্চিম পাকিস্তানৰ ৰহিমিয়াৰ খান বিমান কোঠতো আক্ৰমণ। জেট আৰু মিছাইলেৰে প্ৰত্যাক্ৰমণ ভাৰতৰ। পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিম, যেহেতু পাকিস্তানে ড্ৰোন আক্ৰমণ, ক্ষেপণাস্ত্ৰ আক্ৰমণ, ফাইটাৰ জেটেৰে ভাৰতৰ 26টা স্থানত কালি নিশাৰ ভাগৰে পৰা আক্ৰমণৰ চেষ্টা চলাই আছে। কিন্তু পাকিস্তানৰ আকাশী আক্ৰমণক ভাৰতে বিফল কৰিছে। এয়াৰ ডিফেন্স সিস্টেমৰ দ্বাৰা বিফল কৰা হৈছে। 26টা স্থানত পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সীমা উলংঘন কৰিছে। অমানৱীয়তাৰ চূড়ান্ত সীমা অতিক্ৰম কৰিছে পাকিস্তানে। पाकिस्तान सेना ने पूरी पश्चिम मोर्चे पर लगातार आक्रामक गतिविधियां जारी रखी। उसमें यूकैव ड्रोन, लॉन्ग रेंज वेपन, लॉइटरिंग म्यूनिशन और लड़ाकू विमानों का उपयोग कर भारतीय सैन्य ढांचे को निशाना बनाया। नियंत्रण रेखा पर भी ड्रोन घुसपैठ और भारी कैलिबर हथियारों से गोलाबारी की। अंतर्राष्ट्रीय सीमा और LOC पर श्रीनगर से नलिया तक 26 से अधिक स्थानों पर हवाई घुसपैठ के प्रयास किए गए। भारतीय सशस्त्र बलों ने अधिकांश खतरों को सफलतापूर्वक निष्क्रिय किया। फिर भी वायु सेना स्टेशनों पर उधमपुर, पठानकोट, आदमपुर और भुज बठिंडा स्टेशन, इन सब पर उपकरण व पर्सनल्स को हानि पहुंचाई। मैं ये भी बताना चाहती हूं कि पाकिस्तान ने हाई स्पीड मिसाइल सुबह 1:40 पर इस्तेमाल करके पंजाब के एयरबेस स्टेशन को दागने की कोशिश की। एक निंदनीय और अनप्रोफेशनल एक्ट के तहत पाकिस्तान ने श्रीनगर, अवंतीपुर और उधमपुर के वायु सेना अड्डों पर चिकित्सा केंद्र और स्कूल परिसर को निशाना भी बनाया।
जिससे उसके द्वारा सिविल इंफ्रास्ट्रक्चर पर हमला करने की गैर जिम्मेदाराना प्रवृत्ति फिर उजागर हुई। पाकिस्तान द्वारा सैन्य ठिकानों को जानबूझकर निशाना बनाने के पश्चात भारतीय सशस्त्र बलों ने त्वरित व सुनियोजित जवाबी हमले किए। टेक्निकल इंस्टॉलेशन, कमांड एंड कंट्रोल सेंटर्स, रडार साइट्स और हथियार भंडार को चुनकर निशाना बनाया गया। रफीकी, मुरीद, चकलाला, रहमियार खान, सुकूर और चुनिया स्थित पाक सैन्य ठिकानों पर एयर लॉन्च सटीक हथियारों व लड़ाकू जेट से प्रहार किए गए। पसरूर स्थित रडार साइट और सियालकोट का एविएशन बेस भी प्रिसीजन एम्यूनिशन से टारगेट किए गए। इन कार्रवाइयों के दौरान भारत ने कम से कम कोलैटरल डैमेज की क्षति सुनिश्चित की। चिंता का विषय यह रहा कि पाकिस्तान ने लाहौर से उड़ान भरने वाले नागरिक विमानों की आड़ लेकर अंतर्राष्ट्रीय हवाई मार्गों का दुरुपयोग किया ताकि वे अपनी गतिविधियां छिपा सके। ऐसी चालों ने भारतीय वायु प्रतिरक्षा तंत्र को नागरिक सुरक्षा सुनिश्चित करते हुए अत्यधिक संयम के साथ कार्य करने के लिए विवश किया। साथ ही साथ पाकिस्तान ने मिस इन्फॉर्मेशन का सहारा लेते हुए आदमपुर स्थित S-400 प्रणाली, सूरतगढ़ व सिरसा के हवाई अड्डों, नगरोटा के ब्रह्मोस बेस, देहरागिरी के तोपखाना पोजीशन तथा चंडीगढ़ के अग्रिम गोला बारूद डिपों को नष्ट करने के झूठे दावे सोशल मीडिया पर फैलाए। भारत इन फॉल्स नैरेटिव्स को पूर्णतः खारिज करता है। नियंत्रण रेखा पर पाकिस्तान ने ड्रोन घुसपैठ और भारी तोपखाना गोलाबारी के कई प्रयास किए। कुपवाड़ा, बारामूला, पुंछ, राजौरी और अखनूर सेक्टर्स में तोप, मोर्टार एवं हल्के हथियारों से भीषण गोलाबारी जारी रही। भारतीय सेना ने प्रभावी व तुलनात्मक प्रत्युत्तर देते हुए पाक सेना को काफी क्षति पहुंचाई। पाकिस्तान सेना के अग्रिम क्षेत्रों में सैनिकों की डिप्लॉयमेंट बढ़ती दिख रही है, जो स्थिति को और भड़काने की मंशा दर्शाती है। भारतीय सशस्त्र बल पूर्ण परिचालन तत्परता की स्थिति में है। अभी तक सभी शत्रुतापूर्ण कार्रवाइयों का प्रभावी ढंग से सामना कर उपयुक्त जवाब दिया गया है। भारतीय सशस्त्र बल दोहराते हैं कि वे तनाव वृद्धि नहीं चाहते, बशर्ते पाकिस्तान भी ऐसा ही व्यवहार करे। पश्चिम पाकिस्ताনৰ ৰহিমিয়াৰ খান বিমান কোঠটো সৃষ্টি হয় বৃহৎ গাঁতৰ। ৰহিমিয়াৰ খান বিমান কোঠটো ড্ৰোন আক্ৰমণ কৰা হয় আৰু মুৰিদ বিমান কোঠৰ দৃশ্য আমি কৈ গৈছো যে কালি নিশাৰ ভাগত এই আক্ৰমণ কেনেধৰণে নিশাৰ ভাগত মাছ নিশা আক্ৰমণ হয় আৰু য'ত ইমান প্ৰকাণ্ড গাঁত হৈছে যিবোৰ দিনৰ ভাগত পোহৰলৈ আহিছে আৰু আজি যিখন সংবাদমেলৰ আয়োজন কৰা হৈছে তাৰ এইখিনি কথা সবিস্তাৰে জনোৱা হৈছে যে পাকিস্তানৰ নিৰ্মমতা, পাকিস্তানৰ নিৰ্দয়তা, কালি নিশাৰ ভাগত পাকিস্তানে কোন বিমান কোঠত আক্ৰমণ কৰিছিল আৰু তাক প্ৰতিহত কৰিবলৈ ভাৰতে কি বিমান কোঠত আক্ৰমণ কৰিবলগীয়া হ'ল বা কৰিলে তাৰ পাছৰ যেটো পৰিস্থিতি সেই পৰিস্থিতিটো হৈছে দিনৰ ভাগত আজি দিনৰ পোহৰত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে য'ত এই টুকুৰাবোৰ পৰিছে। পাকিস্তানে নিক্ষেপ কৰা যিবোৰ ড্ৰোন সেই ড্ৰোনবোৰক আকাশ মাৰ্গতে ধ্বংস কৰি দিয়া হৈছে, কিন্তু সেই ধ্বংস কৰাৰ যিবোৰ টুকুৰা সেইবোৰ টুকুৰাবোৰ য'তে ত'তে পৰিছে, বিভিন্ন প্ৰান্তত পৰিছে আৰু সেই স্থানসমূহত এনেধৰণে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে বা কাৰোবাৰ ঘৰৰ ওপৰত পৰিছে, ঘৰ জ্বলি গৈছে, নিৰীহ লোকৰ তাত প্ৰাণহানি হোৱাৰো খবৰ আহি পৰিছে। हाथ में पाकिस्तान और पाकिस्तान अधिकृत काश्मीर चलोৱা आक्रमणत निहत सन्त्रासबादीৰ तालिका পোহৰলৈ আহিছে। ভাৰতৰ আক্ৰমণত মৃত্যু হৈছে লস্কৰী তৈবাৰ মুদৈছাৰ খাদিয়ান খাস ওৰফে আবু জন্দাল। মাৰ্কাজ তাইবা মুৰিদকে দায়িত্বত আছিল মুদৈছাৰ খাদিয়ানৰ অন্ত্যেষ্টিক্ৰিয়া দেখা গৈছিল। পাকিস্তানী সেনাৰ বিষয়াই অংশগ্ৰহণ কৰিছিল। পাক সেনাৰ প্ৰধান আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজৰ হৈ মৃতদেহত মাল্যাৰ্পণ কৰা হৈছিল। এখন চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হোৱা অন্ত্যেষ্টিক্ৰিয়াত নেতৃত্ব দিছিল বিশ্বত্ৰা সন্ত্ৰাসবাদী হাফিজ আব্দুল ৰাউফে। পাকিস্তান সেনাৰ এজন প্ৰাক্তন সেনা লেফটেনেণ্ট জেনেৰেলকো দেখা গৈছিল এই অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত। দেখা গৈছিল পঞ্জাব আৰক্ষীৰ এজন মহাপৰিদৰ্শকক। ভাৰতৰ আক্ৰমণত নিহত হৈছিল জেইছ-ই মহম্মদৰ নেতা তথা
মৌলানা মাসুদ আজহাৰৰ ভাতৃ হাফিজ মোহাম্মদ জামিল বাহাৱালপুৰৰ মাৰ্কাজ জুবান আল্লাহৰ প্ৰভাৰী আছিল হাফিজ মোহাম্মদ জামিল মৃত্যু হোৱা তৃতীয়জন সন্ত্ৰাসবাদী হৈছে জৈশ-ই মহম্মদৰ নেতা মোহাম্মদ ইউসুফ আজহাৰ উৰফে উস্তাদজি উৰফে মোহাম্মদ সেলিম উৰফে ঘোষী সাহাব জৈশ-ই মহম্মদৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিছিল হাফিজ মোহাম্মদ জামিলে জম্মু কাশ্মীৰত সংঘটিত একাধিক সন্ত্ৰাসবাদী আক্ৰমণতো জড়িত আছিল নিহত চতুৰ্থজন সন্ত্ৰাসবাদী লস্কৰী তৈবাৰ খালিদ উৰফে আবু আকাশ জম্মু কাশ্মীৰত একাধিক সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল আবু আকাশ উৰফে খালিদ আফগানিস্তানৰ পৰা অস্ত্ৰ সৰবৰাহৰ কামতো জড়িত আছিল ফৈজলাবাদত অনুষ্ঠিত অন্ত্যেষ্টিক্ৰিয়াত পাকিস্তানী সেনাৰ জ্যেষ্ঠ বিষয়া আৰু ফৈজলাবাদৰ উপ আয়ুক্তই অংশগ্ৰহণ কৰাও দেখিবলৈ পোৱা গৈছিল ভাৰতৰ আক্ৰমণত মৃত্যু হোৱা পঞ্চমজন সন্ত্ৰাসবাদী হৈছে জৈশ-ই মহম্মদৰ মোহাম্মদ হাছান খান পাক অধিকৃত কাশ্মীৰৰ জেএমৰ অপাৰেশনেল কমাণ্ডাৰ মুফতি আসগৰ খান কাশ্মীৰীৰ পুত্ৰ মোহাম্মদ হাছান খান জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ সমন্বয় ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মোহাম্মদ হাছান খানে আৰু ফলে ভাৰত পাকিস্তানৰ মাজৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে পাকিস্তানত বেলুচ লিবাৰেশ্যন আক্ৰমণ কৰিছে আৰ্মিয়ে বেলুচিস্তানৰ 39টা স্থানত বেলুচ লিবাৰেশ্যন আৰ্মিয়ে আক্ৰমণ কৰিছে বেলুচ আৰ্মিয়ে আক্ৰমণ কৰিছে পাকিস্তানী সেনাক স্বাধীন বেলুচিস্তান বিচাৰি অহা সংগঠনটোৱে প্ৰকাশ কৰিছে এটা ভিডিঅ' সেই ভিডিঅ'টো প্ৰত্যক্ষ কৰক য'ত পাকিস্তানী সেনা খেদি আক্ৰমণ কৰা হৈছে ভাৰত পাকিস্তানৰ মাজৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে পাকিস্তানত বেলুচ লিবাৰেশ্যন আৰ্মি বিএলএ আক্ৰমণ কৰিছে বেলুচিস্তানৰ 39টা স্থানত বেলুচ লিবাৰেশ্যন আৰ্মিয়ে আক্ৰমণ কৰিছে য'ত পাক সেনা নিয়োজিত হৈ আছে এই পাক সেনা খেদি আক্ৰমণ কৰা হৈছে এটা ভিডিঅ' ইতিমধ্যে দিয়া হৈছে বিএলএ তৰফৰ পৰা এই ভিডিঅ'টো দিয়া হৈছে বিএলএ তৰফৰ পৰা দিয়া হৈছে পাক সেনা কেনেকৈ খেদি আক্ৰমণ কৰা হৈছে গোলা বাৰুদেৰে আক্ৰমণ কৰা হৈছে কালিও এটা ভিডিঅ' প্ৰেৰণ কৰিছিল যিটো ভিডিঅ'ত কোৱা হৈছিলে যে যিকোনো প্ৰকাৰে চীনা সৈন্য আৰু পাক সৈন্যক যাতে অতি সোনকালে তাৰ পৰা অৰ্থাৎ বেলুচিস্তানৰ পৰা আঁতৰাই দিয়া হওক তাৰ পৰৱৰ্তী সময়ত আক্ৰমণৰ উপৰি আক্ৰমণ বিএলএ আক্ৰমণ কৰি আছে ধাৰাবাহিক আক্ৰমণ কৰি আছে 39টা স্থানত আক্ৰমণ কৰি আছে য'ত পাক সেনা নিয়োজিত হৈ আছে কাৰণ বিএলএ বিচাৰিছে স্বাধীন বেলুচিস্তান গতিকে স্বাধীন বেলুচিস্তান বিচাৰি পাক সেনাৰ ওপৰত আক্ৰমণ ধাৰাবাহিক ৰূপত চলি আছে এক্সক্লুসিভ দৃশ্য আমি দেখুৱাই গৈছো এইটো এটা ভিডিঅ' ইতিমধ্যে বিএলএ প্ৰকাশ কৰিছে যিটো ভিডিঅ'ত তাত থকা পাকিস্তানী যি সেনা সেই সেনাক আক্ৰমণ কৰা হৈছে জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত পাকিস্তানী সেনাৰ মৰ্টাৰ আক্ৰমণত কেইবাটাও বাসগৃহ ধ্বংস হৈছে এইকেইটা বাসগৃহ তাত থকা বাসগৃহ ধ্বংস হৈছে ঘৰৰ ছাদৰ ওপৰত পৰিছে পুঞ্চ জিলাৰ মেন্ধাৰৰ বেহৰা গাঁৱত কেইবাটাও বাসগৃহ ধ্বংসপ্ৰাপ্ত হৈছে ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে থকা ঠাই এনেধৰণে ভাঙি দেখুৱাইছো কেনেধৰণে বিধ্বস্ত হৈ পৰিছে সুন্দৰকৈ নিৰ্মাণ কৰা তেওঁলোকৰ ঘৰটো তেওঁলোকৰ বাসগৃহ নিশাৰ ভাগত পাকিস্তানী সেনাই মৰ্টাৰ আৰু গোলা বৰ্ষণ কৰিছিল প্ৰতিহত কৰিবলৈ ভাৰতেও কৰিবলগীয়া হৈছিল প্ৰত্যাক্ৰমণ আৰু তেনেস্থলত এই সকল নিৰীহ লোকৰ ওপৰত এটা অত্যাচাৰ হয় তেওঁলোকৰ বাসগৃহ ভাঙি পৰিছে ভিতৰ ভাগত যথেষ্ট ক্ষতি হৈছে কেইবাটাও আবাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে শুকুৰবাৰে সন্ধিয়াৰ পৰা পাকিস্তানী সেনাই চলাইছিল গোলাবৰ্ষণ আৰু মৰ্টাৰ আক্ৰমণৰ ফলত আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত নিয়ন্ত্ৰণ ৰেখাৰ কাষতে থকা গাঁওখনত আক্ৰমণ চলিছিল সন্ধিয়াৰ পৰা আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি সংবাদমেল পোনপটীয়াকৈ আগবঢ়াম ৰাজ্যৰ অৰ্থনৈতিক পৰিৱেশ ৰাজ্যৰ নিৰ্মাণৰ পৰিৱেশ কেপিটেল ফৰ্মেশ্যন উদ্যোগীকৰণ কৃষিৰ ক্ষেত্ৰত প্ৰথমবাৰলৈ এমএছপি যি আগতে কেতিয়াও কৃষিজাত সামগ্ৰী বিক্ৰী কৰিব পৰা নাছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো মানদণ্ডতে অসমৰ আবিৰ্ভাৱ ৰাষ্ট্ৰীয় মানচিত্ৰত অসমৰ আবিৰ্ভাৱ টাটা সেমিকণ্ডাক্টৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ আৰু আমাৰ অসমৰ যি প্ৰশাসনীয় সংস্কাৰ এই গোটেইবিলাকেৰে আমি অসম আজি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত উই হেভ বিকাম এ ইমাৰ্জিং ষ্টেট যিখন ষ্টেটক লৈ কেতিয়াও কোনেও আশা কৰা নাছিল আজি আমি এখন ইমাৰ্জিং ষ্টেটলৈকে ৰূপান্তৰ হৈছো ৰাজ্যৰ জিডিপি
প্ৰায় 7.5 লাখ কোটি টকালৈকে স্পৰ্শ কৰিছে আৰু খুব কম দিনৰ ভিতৰতে আমি মিলিয়ন ইকনমিলৈকে ৰূপান্তৰ হ'ম লাখৰ পৰা আমি মিলিয়নলৈকে যাম পৰিবেশ আৰু পৰিস্থিতিৰ কাৰণে আজি যিটো সময়ত আমাৰ সেনা বাহিনীৰ জোৱানসকলে যুদ্ধ ক্ষেত্ৰত ভাৰত মাতৃৰ সন্মানৰ কাৰণে সুৰক্ষাৰ কাৰণে নিজৰ জীৱনপণ দিছে সেই সময়ত মই বহুত বেছি আমাৰ সাফল্যৰ কথা ক'ব বিচৰা নাই আপোনালোকক এখন আমি বুকলেট দিছো আৰু জুনে যি বিভাগৰ পৰিৱৰ্তন খুজি মই যদি কৈ যাওঁ মেডিকেল কলেজ কিমান হল ৰাস্তা কিমান হল দলং কিমান হল probably it will be an endless list কিন্তু আজি দিনটোত বহুত বেছি আমাৰ মনটো ভাল নালাগিব কাৰণ for this you need a occasion এটা পৰিবেশো লাগে পৰিস্থিতিও লাগে আৰু স্বাভাৱিকভাৱে আজি দিনটো সেই পৰিবেশো নহয় সেই পৰিস্থিতিও নহয় সেইকাৰণে তিনিটা মই মেক্ৰ কথা ক'ব খুজিছো ৰাজ্যৰ জীৱনলৈ ঘূৰি অহা অপাৰ শান্তি জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ মাজত সমন্বয় আৰু বিকাশৰ নতুন দুৰন্ত গতি এই তিনিওটা দি আজি আমি অসমক ভাৰতৰ এখন অগ্ৰগামী ৰাজ্যৰ মাজলৈ লৈ যাব পাৰিছো আৰু এইখনে এখন চৰকাৰ যিখন চৰকাৰৰ বিৰুদ্ধে আমাৰ অফিচাৰে হওক আমাৰ কাৰ্যপ্ৰণালী হওক বা কটুৱেই প্ৰশ্নবোধক চিন আনিব পৰা কাম যোৱা 4টা বছৰত চৰকাৰৰ মন্ত্ৰীৰ পৰা বিষয়ালৈকে কোনেও নকৰাকৈ আমি এটা স্বচ্ছ প্ৰশাসনৰ মাজেৰে আমি সময় পাৰ কৰিছো মই অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম যে আমি প্ৰতিটো পল প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত আপোনালোকৰ সেৱাৰ বাবে উৎসৰ্গিত আৰু অনাগত এটা বছৰত আৰু তাৰ পিছতো বহু বছৰলৈ আমি আপোনালোকক সেৱা কৰিব খোজো আপোনালোকৰ আমি আশীৰ্বাদ বিচাৰিছো আজি দিনটোত মই অত্যন্ত কৃতজ্ঞতাৰে সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু শুভেচ্ছা জনাম অসমবাসী ৰাইজৰ কৃতজ্ঞতা জনাম অসমীয়াক ধ্ৰুপদী ভাষাৰ পৰা চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ঝুমুৰ বিহুক আপোন কৰি লোৱা অসমৰ বিহুৱানখনক নিজৰ ব্যক্তিত্বৰ লগত সমাহিত কৰি লোৱা আৰু কাজিৰঙাত আহি নিশা কটাই আমাৰ ৰাজ্যৰ সম্পদসমূহক আন্তঃৰাষ্ট্ৰীয় সম্পদলৈ ৰূপান্তৰ কৰা যি আমি ইমান দিন আমাৰ অসমৰ সম্পদ বুলি ভাবি আছিলো মোদী ডাঙৰীয়াই তাক বিশ্ব সম্পদলৈ ৰূপান্তৰ কৰিলে আৰু উদাৰ আৰ্থিক সহায় যোৱা কেইটামান দিন আগতে মই আপোনালোকৰ লগত আলোচনা কৰিছিলো ৰিং ৰোড প্ৰকল্প হৈ গল ফাৰ্টিলাইজাৰ তেখেতে অনুমোদন জনালে কাছাৰলৈকে ডেডিকেটেড হাইৱে অনুমোদন জনালে মই আশা কৰিছো যুদ্ধই যদি অদল বদল কৰে বেলেগ কথা এই বছৰৰ ভিতৰতে কাজিৰঙাৰ এলিভেটেড কৰিডৰ নুমলীগড়ৰ টানেল মৰিগাঁও নগাঁৱৰ মাজত নতুন ব্ৰিজ ক'ব গ'লে প্ৰায় 1 লাখ কোটি টকাৰ আমি এডভান্টেজ অসমৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰেল সেগমেন্ট আছিলে এই গোটেইখিনি অনুমোদন এই বছৰতে আমি লাভ কৰিম সেই ধৰণে আমি আগুৱাই আছো জাগিৰোডৰ পিছত এতিয়া দুটা বৃহৎ প্ৰাইভেট ইনভেষ্টমেন্ট ৰূপসী আৰু সাপৰত ইন দ্য নেম অফ থাৰ্মেল পাৱাৰ প্ৰজেক্টছ মই ভাবো যে এই বছৰত আমি another 50,000 crores আমি ইনভেষ্টমেন্ট প্ৰপোজাল চূড়ান্ত কৰিব আমি পাৰিম পাম ষ্টৰেজৰ দৰে নতুন নতুন যি অসমৰ পানীক লৈ আমি কেতিয়াও যে পানী গৈ আছে ওলাই আছে পানী সম্পদ হ'ব কাৰ্বি আলং ডিমা হাছাও বা আন পাহাৰৰ পৰা নামি অহা পানীক আমি সৌৰ শক্তিক সেই পানীত ষ্ট'ৰ কৰি
আমি ষ্টৰেজৰ মাজেৰে গধূলিৰ কাৰণে ইলেক্ট্ৰিচিটিলৈ নিৰ্মাণ কৰা, য'ত 18,000 কোটি টকা ব্যয় হ'ব, তেনেকুৱাও নতুন দুটা প্ৰকল্প। মই ভাবোঁ যে উদ্যোগীকৰণৰো ডাঙৰ ভেটি এটা আমি নিৰ্মাণ কৰিব পাৰিছোঁ। ইয়াক আমি আগুৱাই লৈ যোৱাৰ প্ৰয়োজন আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশীৰ্বাদ কৰাৰ কাৰণে আমি আজি এটা নতুন পৰ্যায়লৈকে যাব পাৰিছোঁ। আৰু মই ভাবোঁ যে এই ধৰণে যদি আমি আগুৱাই যাওঁ, অনাগত কেইটামান বছৰৰ ভিতৰতে অসম ভাৰতৰ এখন অগ্ৰগামী ৰাজ্যত পৰিণত হ'ব। 4টা বছৰৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত আজি আমাৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। আমি কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আজি আমাৰ কেবিনেটত আমি অনুমোদন কৰিছোঁ। আপোনালোকক মই এই বিষয়ে ক'ম আৰু স্বাভাৱিকভাৱে সাফল্যৰ কথা আজি খুব কম শব্দতে মই সীমিত কৰিব খুজিছোঁ দেশৰ বিশেষ পৰিস্থিতিৰ পটভূমিত। লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামেৰে আমি গুৱাহাটী বিমানবন্দৰ উৎসৰ্গা কৰিছিলোঁ। আমাৰ ৰাজ্যৰ দ্বিতীয়জন ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে আমি ডিব্ৰুগড় বিমানবন্দৰটো উৎসৰ্গা কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। ই কেবিনেটৰ অনুমোদন লাগিব। ইয়াৰ নিয়মটো হ'ল প্ৰথম কেবিনেটে অনুমোদন কৰিব লাগে, তাৰ পিছত বিধানসভাই প্ৰস্তাৱ ল'ব লাগে, তাৰ পিছত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত লয়। অহা মাহত আমাৰ অসম বিধানসভাৰ এখন এদিনীয়া অধিৱেশন অনুষ্ঠিত হ'ব, যাতে ৰাজ্যৰ কেবিনেটে লোৱা আজিৰ প্ৰস্তাৱটো আমি বিধানসভাৰ প্ৰস্তাৱলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। দ্বিতীয়তে, আজি আমাৰ কেবিনেটত আৰু কেইটামান আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটি কলি দুটি পাত, এই শীৰ্ষক আমি আঁচনি এখন আজি কেবিনেটে অনুমোদন দিছোঁ, যাৰ জৰিয়তে অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী পাৰ্মানেণ্ট এমপ্লয়ী আৰু টেম্পৰাৰী এমপ্লয়ী আমি এই বছৰত চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত 5,000 টকা আমি তেওঁলোকলৈকে এটা এককালীন সহায় আমি আগবঢ়াম। আপোনালোকে জানে যে আমাৰ ৰাজ্যত অসম চৰকাৰৰ লগতে আন কেইবাটাও সংস্থাই একেলগে কাম কৰে, কিন্তু কৰবাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সমান তেওঁলোকে সুবিধা নাপায়। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে আপোন ঘৰ, আপোন বাহন, য'ত নেকি 30 লাখ টকালৈকে ঘৰ বনাবৰ পৰা বেংকৰ পৰা লোন পায়, আৰু আপোন বাহন যাৰ জৰিয়তে 8 লাখ টকালৈকে গাড়ী কিনিবলৈ লোন পায়, ষ্টেট গভৰ্ণমেণ্ট গেৰেণ্টি হৈ থাকে। এই আঁচনিখন আমি নেশ্যনেল হেল্থ মিছন, সৰ্বশিক্ষা অভিযান, সমগ্ৰ শিক্ষা অভিযান আৰু অসম যিখন আমাৰ এষ্টেক ছায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্টেল কাউন্সিলছ আছে, শক্তি বিভাগৰ 3টা প্ৰতিষ্ঠান, APDCL, AEGCLকে ধৰি 3টা প্ৰতিষ্ঠান, আৰু যিসকল PSU লাভজনকভাৱে কাম কৰি আছে, আছাম গেছ কোম্পানী হওক, যিবিলাক আমাৰ প্ৰফিটেবল PSU আছে, এই সকলোলৈকে আমি আপোন বাহন আৰু আপোন ঘৰ, এই আঁচনিখন আমি 2খন আঁচনি আমি সম্প্ৰসাৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোল আৰু ৱৰ্কছাৰ্ছ এমপ্লয়ীসকলে হাউচ ৰেণ্ট এলাউন্স নাপাইছিলে, যিসকলক নেকি আমি 2019 চনত বিশেষ কণ্ডিশ্যনত আমি ৰাজ্য চৰকাৰত তেওঁলোকক নিযুক্তি দিছিলোঁ। আজি তেনেধৰণৰ মাষ্টাৰ ৰোল, ৱৰ্কছাৰ্ছ আৰু কেজুৱেল 13,822 গৰাকী কৰ্মচাৰীক আজি আমি
50% হাউচ ৰেণ্ট এলাউন্স দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আজি আমি এটা ডাঙৰ স্কিম এটা এনাউন্স কৰিছো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিৰ অধীনত 1 জুনৰ পৰা আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 2024-25 চনত গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে এবছৰৰ বাবে 2500 টকা মাহেকী তেওঁলোকে লাভ কৰিব যাতে ইন্টাৰভিউ আদিত তেওঁলোকে এপিয়াৰ হ'ব পাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এই আঁচনিখন আজি কেবিনেটে অনুমোদন জনাইছে 1 তাৰিখৰ পৰা এই আঁচনিখনৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 জুনৰ পৰা আৰু এই আঁচনিখনৰ সুবিধা লবৰ কাৰণে গ্ৰেজুৱেট ষ্টুডেণ্টজন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰিব অকল চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী হ'ব লাগিব ৰাজহুৱা শব্দটো আমি এই কাৰণে উল্লেখ কৰিছো যে দুই এখন আমাৰ অসমত প্ৰাইভেট ইউনিভাৰ্চিটি আছে তেওঁলোক ঠিক ফিজৰ দৰে নহয় সামাজিক সংস্থাই চলাইছে তেওঁলোকক আমি এই আঁচনিখনৰ সুবিধা দিম এই আঁচনিখনৰ লগতে ইউনিভাৰ্চিটিত যিসকলে ৰিচাৰ্চ কৰি আছে সেই ৰিচাৰ্চ কৰা ষ্টুডেণ্টসকলকো আমি জীৱন প্ৰেৰণা স্কিম আমি আগবঢ়াম তেওঁলোককো আমি এই আঁচনিখনৰ জৰিয়তে এটা এককালীন সাহায্য আমি আগবঢ়াম আৰু দিব্যাংগ ৰিচাৰ্চ কৰা সকলক আমি নৰ্মেল ৰিচাৰ্চ স্কলাৰতকৈ আমি দুগুণ আগবঢ়াম ৰিচাৰ্চ স্কলাৰ সকলক 20,000 টকা আৰু দিব্যাংগ ৰিচাৰ্চ স্কলাৰ সকলক আমি 40,000 টকা আগবঢ়াম আমি আজি কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত এইখিনি মূলতঃ আছিলে আৰু এটা আমি দূৰদৰ্শীভাৱে ভাৰত চৰকাৰে যোৱা কেইদিনমান আগতে আসাম এটা ইলেক্ট্ৰনিক কম্পোনেণ্ট মেনুফেকচাৰিং স্কিম এটা ঘোষণা কৰিছে য'ৰ পৰা নেকি কেমেৰাৰ লাইট কেমেৰা ভিডিঅ'ৰ কেমেৰাৰ পাৰ্টছ এইবিলাক ইলেক্ট্ৰনিক সামগ্ৰীবিলাক প্ৰস্তুত হ'ব টু কমপ্লিমেণ্ট ডেট স্কিম ভাৰত চৰকাৰে যিটো স্কিম লৈছে তাৰ লগত এডিশ্যনেল ইনচেন্টিভ দি পেলাই আজি আমি আসাম ইলেক্ট্ৰনিক্স কম্পোনেণ্ট মেনুফেকচাৰিং টপ আপ স্কিম টপ আপ মানে ভাৰত চৰকাৰে যি ইনচেন্টিভ দিছে তাতে আমি টপ আপ কৰিছো এই আঁচনিখনো বা এই প্ৰস্তাৱটো আজি কেবিনেটে অনুমোদন জনাইছে বাকি যিখিনি আমাৰ সৰু খুৰা আৰু কেবিনেটৰ সিদ্ধান্ত আছে সেইখিনি আপোনালোকে আমাৰ ইয়াতে প্ৰেছ ৰিলিজত আপোনালোকে পাব পাৰিব এতিয়া আমি কেবিনেটত লোৱা আন কেইটামান সিদ্ধান্তলৈকে আহিছো যেটো আজিৰ সময়ৰ প্ৰাসংগিক ইন ৰিলেটেড টু দা প্ৰিভেইলিং সিচুৱেশ্যন এই সময়টো হৈছে যে ভাৰতীয় সেনা বাহিনীৰ লগত থিয় হোৱা আৰু এই সময়খিনি হৈছে যাতে আমি সেনা বাহিনীৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিটো উদ্যম আৰু প্ৰতিটো সাহসী কাম-কাজক আমি প্ৰেৰণা যোগোৱা আমি তেওঁলোকক সাহস দিয়া আৰু তেখেতসকলৰ লগত থিয় হোৱা যুদ্ধ চলি থকা পৰিবেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অস্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অস্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনা বাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহ কেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছো অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ওয়াৰ্কশপ commemorative events and conference involving expenditure and ceremony jot niki
চেৰিমনি কৰিব লাগে, টকা পইচা খৰচ কৰিব লাগে, অফিচৰ ভিতৰতে সেমিনাৰ এখন পাতিছো বেলেগ কথা, কিন্তু কলাক্ষেত্ৰত গৈ এখন সেমিনাৰ পাতিব লাগে, কৰবাত পেণ্ডেল বনাই সেমিনাৰ পাতিব লাগে। আমি সকলো কাম যেতিয়ালৈকে যুদ্ধ চলি থাকে আমি বন্ধ কৰিছো, যে আমি মিতব্যয়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে। CMৰ কনফাৰেন্স ৰুমতে কৰিলে, জনতা ভৱনতে কৰিলে, DC ৰুমতে কৰিলে, কিন্তু আমি যেটো পাব্লিকলি আমি কৰো এই কামখিনি আমি নকৰো। যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী চৰকাৰী খৰচত বিদেশ ভ্ৰমণত নাযায়। যে আমি সিদ্ধান্ত লৈছো যে ডিউৰিং দিস পিৰিয়ড no officers, no ministers will travel abroad during this period. যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি, আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা, আৰক্ষী বা সেনাবাহিনীৰ কাম কাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো। যি গাড়ীৰ প্ৰপ'জেল আহে, ভেহিকল কিনাৰ কথা থাকে, এইকেইটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো। মানুহে ভাল নাপাব এইকেইটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে, গতিকে আমি এইকেইটা দিন গাড়ী মটৰ নিকিনো। কিন্তু পুলিচক কিবা লাগিলে দেট ইজ এ এক্সেপশ্যন, সেইটো এটা বেলেগ কথা। এইকেইটা দিন আমি ডাঙৰ গণসমাৱেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম। যিমান পাৰো আমি ভাৰ্চুৱেল মুডত মিটিং কৰিম। যদি এইকেইটা দিন আমাৰ মিটিং, ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয়, আমি অন্তত যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই। যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা আহিছে আমি আৰম্ভ কৰিব লাগে, যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰীয়া অহা কথা আছে 16 তাৰিখে, তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব, গতিকে সভা এখন কৰিব লাগিব। কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশ্যন দি বহুত ডাঙৰকৈ কৰোঁ, এতিয়া সেইখনকে আমি মিতব্যয়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰোঁ লাৰ্জ গেডাৰিং আমি এভইড কৰিম। এইকেইটা দিন চৰকাৰৰ আঁচনি বা চৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেণ্ট, হোৰ্ডিং, টিভি আমি নকৰোঁ। আমাৰ যিমান কেইখন হোৰ্ডিং আছে অসম চৰকাৰৰ, সেই গোটেই কেইখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গোটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম, য'ত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায়। এতিয়া আঁচনিৰ কথা আছে, কৰবাত মোৰো ফটো আছে, সেইবিলাক এতিয়া সকলো নোহোৱা হৈ যাব। ইট উইল বি অনলি ডিছপ্লে দ্য স্পিৰিট অফ নেশ্যনেলিজিম। যিমান গভৰ্ণমেণ্ট হোৰ্ডিং আছে গোটেইখিনি। এইকেইটা দিন আমাৰ বিষয়াসকলে নন এছেঞ্চিয়েল ট্ৰেইনিং আদিতো নাযায়। বোলে আজি মছৰি ট্ৰেইনিং আছে, এছেঞ্চিয়েল হলে বেলেগ কথা, নন এছেঞ্চিয়েল ট্ৰেইনিং আদিতো আমি নাযাওঁ। কেইটামান আমি আৰু কথা হাতত ল'ব খুজিছো। আমাৰ চৰকাৰী কৰ্মচাৰীৰ ছুটীটো আমি কেনচেল কৰিব খোজা নাই, কাৰণ আমি ৱাৰ এক্টিভিটিৰ যিটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো। কিন্তু লিভত যোৱা অফিচাৰসকলৰ ফোন নম্বৰ, এড্ৰেছ ছিনিয়ৰৰ লগত থাকিব, প্ৰয়োজন হ'লে যাতে আমি তেওঁলোকক মাতি আনিব পাৰোঁ। চ' ডেট ইজ নাম্বাৰ 2। নাম্বাৰ 3, যে আমি ভলেণ্টিয়াৰী ব্লাড ডোনাৰ এখন লিষ্ট আমি প্ৰিপেয়াৰ কৰিম, পাৰ্টিকুলাৰলি ফ'কাছিং অন ৰেয়াৰ ব্লাড গ্ৰুপছ। কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নিগেটিভ ব্লাডছ লাগে, এইবোৰ দেশত বহুত নাথাকে। সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে, পৰহি মই VC কৰিম। দে উইল প্ৰিপেয়াৰ এ লিষ্ট অফ ব্লাড ডোনাৰ্ছ, যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰাও আমি ব্লাড পঠাব পাৰোঁ, পাৰ্টিকুলাৰলি ৰেয়াৰ গ্ৰুপছ, বি নিগেটিভ, এ নিগেটিভ, AB নিগেটিভ, O নিগেটিভ, এই ধৰণৰ আমি এখন লিষ্ট বনাই ৰাখিম, যাতে ব্লাড আমি ড্ৰ কৰি লগে লগে সেনাবাহিনীক আমি দিব পাৰোঁ। চ' জিলা প্ৰশাসনে এই কামতো গুৰুত্ব দিব। দ্বিতীয়তে, অহা কেইটামান দিনত আমাৰ হস্পিটেলসমূহত ICU কাম কৰি আছে নে নাই, ICU কোভিডৰ সময়ত যেনেকৈ আমি এটা হস্পিটেলখিনিৰ ওপৰত আমি এটা অডিট কৰিছিলোঁ, যে ইন কেছ অফ আৰ্জেঞ্চি ডক্টৰ ক'ত আছে,
সাৰ্জন কোট আছে, এনাস্থেচিছ কোট আছে, গোটেই অডিটটো আমি কৰিব খুজিছোঁ যাতে প্ৰয়োজন হ'লে অসমে হেল্থ কেয়াৰৰ ক্ষেত্ৰত পিছুৱাই নাথাকে। আৰু কালি যদি আমাক কয় যে নহয় জম্মু কাশ্মীৰলৈকে পাঞ্জাৱলৈকে 10জন সাৰ্জন পঠাব লাগে, 10জন নিউৰলজিষ্ট পঠাব লাগে, আমাৰ লগত যি আছে আমি যাতে পঠাব পাৰোঁ। সেইকাৰণে আমি হেল্থ চিষ্টেমটো অহা কেইটামান দিনত আমি এটা অডিট কৰিব খুজিছোঁ। ছেকেণ্ড, নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু আৰ্মিৰ মুভমেণ্ট হয়। এইকেইটা দিন আমি জিলা উপায়ুক্তসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰফ'ৰ্চৰ লগত খুব ক্ল'জ কণ্টেক্টত থাকে এণ্ড দে ফেচিলিটেট দেয়াৰ মুভমেণ্ট। যদি যাব লাগে গাড়ী এখন পোৱা নাই, ফটক কৰি গাড়ী যোগাৰ কৰি দিয়া, এই গোটেইখিনি। আৰু আৰ্মি আৰু এয়াৰফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ যাতে তেওঁলোকে এটা চিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব পাৰে। থাৰ্ড, আমি এটা খুব ইম্পৰ্টেণ্ট আজি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে। ঘৰত মাকৰ বেমাৰ, ল'ৰাৰ এডমিশ্যন হোৱা নাই, ঘৈণীয়েকে কৰিব পৰা নাই, তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে। সেইকাৰণে নেক্সট 7 ডেইজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব, তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লেই যাতে আমি সহায় কৰিব পাৰোঁ। ছাপৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ। আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ, তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এতিয়া আইডেণ্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব। So those family will be taken care by Assam government. কাৰোবাক স্কুলত এডমিশ্যন লাগে, কাৰোবাক গেছৰ চিলিণ্ডাৰ লাগে, কোনোবাই কিবা পোৱা নাই, যিবিলাক সৰু সুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে, we want to take over that responsibility so that the person who is on the war front, he is not disturbed by the present situation in its home. Second, আমি এইকেইটা দিনত আমাৰ ডিপাৰ্টমেণ্ট হওক, ইনষ্টিটিউশ্যন হওক, চবকে আমি ডিছপ্লে এক্সেম্পলাৰী ডিচিপ্লিন, অষ্টেৰিটি আৰু এফিচিয়েঞ্চি, এই তিনিওটাৰ মাজেৰে আমি যাবৰ কাৰণে অনুৰোধ কৰিম, কাৰণ we do not know who will be required at what way in the front line. So এইকেইটা দিন কোনোবা ক্লাবত যোৱা, কোনোবা কৰবাত যোৱা, এটলিষ্ট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট মন্ত্ৰী বা আমি চৰকাৰৰ যিখিনি লিডিং পজিশ্যনত আছোঁ, we should demonstrate a austerity in solidarity with the Indian Armed Forces. ভাৰত চৰকাৰে এটা আমাক বিশেষ নিৰ্দেশ দিছে, যিটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাটো বিচাৰিছোঁ। প্ৰত্যেক মাহত অসমলৈ চাউল আহে, ৰাইচ আহে, যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে। ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপনচিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে, যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ। সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব, অৰ্থাৎ জুন মাহত জুন, জুলাই, আগষ্ট এজন মানুহে 5 কেজিকৈ পায়, 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম, যাতে জুন, জুলাই, আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব। চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম।
খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইজ বাঢ়ি গ'ল, গতিকে অহা মাহতো 15 কেজি পাম, তাৰ পিছৰ মাহতো 15 কেজি পাম। 5 কেজিয়ে আছে, কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম। আমি টিভিয়ে পত্ৰই ইয়াক আমি কৰিম। ইউজুৱেলি এটা ফেমিলিয়ে মেক্সিমাম 35 কেজি পায়। 35 into 3 112 105 হ'ব না। So 105 কেজি আমি দি দিলো। সবে 35 নাপায়, যাৰ পৰিয়ালৰ সংখ্যা কম, কিন্তু 5 into 7 মেক্সিমাম 35 পায়, কোনোবাই 15 পায়, কোনোবাই 20 পায়। যোনে যিমান পায় তাৰ আমি 3 times দি দিম, যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায়। কাৰণ ট্ৰাকবিলাক যদি অসমত আহি থাকে, যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব। সেইকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ, তেতিয়াহ'লে গোটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে। এতিয়া ৰেলত আমি আৰ্মিৰ মুভমেণ্ট লাগিব, গতিকে যদি মালবাহী ট্ৰেইন 3 বাৰ অহাতকৈ এবাৰ আহিলে 2 বাৰ ফ্ৰী হৈ যাব। সো সেইকাৰণে লজিষ্টিক প্ৰেছাৰৰ পৰা ফ্ৰী কৰি দিবৰ কাৰণে আমি 3 মাহৰ চাউল জুন মাহত একেলগে দিম। এইটো অসম বুলি নহয়, সকলো ৰাজ্যৰ কাৰণে এইটো SOP হৈছে, আৰু অসমৰ ৰাইজক মই বিশেষকৈ কথাখিনি অলপমান জনাই ৰাখিব খুজিছোঁ। আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব খোজে, মই আগতেই কৈছোঁ যে আজিৰ প্ৰেছ কনফাৰেন্সখন কমপ্লিট বেলেগ হ'ব লাগিছিলে, কিন্তু বিশেষ পৰিস্থিতিৰ কাৰণে আমি যিমানখিনিলৈকে ক'ব লাগে সিমানতে আমি শেষ কৰিছোঁ। বাট আপোনালোকে যি প্ৰশ্ন সুধিব খোজে সুধিব পাৰে। চাওক, আটাইতকৈ ডাঙৰ প্ৰাপ্তি হ'ল অসমখনক শান্তিলৈ উভতাই লৈ অহা। আৰু শান্তি বুলি কওঁতে শান্তি কিয় হ'ল? জনজাতি অজনজাতীয় লোকৰ মাজত সমন্বয় হ'ল, জাতি ধৰ্ম বৰ্ণ সকলো আজি একে মঞ্চত থিয় হৈছে। গতিকে মই ভাবোঁ যে 3টা মেক্ৰ' কথা, শান্তি, সমন্বয়, বিকাশ, আৰু এই 3টাই অভূতপূৰ্বভাৱে যোৱা 4 বছৰত আমি দেখা পাইছোঁ। অসমত ইমান শান্তি, কেতিয়াবা মোৰ ভয়ো লাগে, ইমান শান্তি মই ক্লাছ 5ৰ পৰা আজিলৈকে দেখা নাই। নাও আই এম 55 years। ক্লাছ 5ত 78ৰ পৰা আমি ইষ্ট বেংগল আৰু বেংককৰ ফুটবল খেলাৰ কাজিয়া দি আমাৰ বেচিকেলি জ্ঞান চকু মুকলি হৈছিলে। তাৰ পৰা আজিলৈকে আমি কেতিয়াও অসমত ইমান শান্তি আমি দেখা নাছিলোঁ। সো যেতিয়া শান্তি হয়, সমন্বয় থাকিলেহে শান্তি হ'ব, বিকাশ থাকিলেহে শান্তি হ'ব। মই ভাবোঁ যে টুডে আসাম ইজ কমপ্লিটলি এ ডিফাৰেণ্ট ষ্টেট। আগৰ কোনো কথাৰ লগতেই মিল নাই, ঐতিহ্য আছে, পৰম্পৰা আছে, বাট ফ্ৰম আৱাৰ ৰিজল্ভ টু ডু ছামথিং মোৰ, উই আৰ কমপ্লিটলি এ ডিফাৰেণ্ট ষ্টেট নাও। ক্লাছ 8 আৰু 9 10ত পঢ়াৰ প্ৰেছাৰ বাঢ়ে, তেনেকৈ যদি আমাৰ চৰকাৰী স্কুলবোৰত এটা যদি কম্পালচৰি টাইপৰ কৰিব পৰা হয়, এনচিচিৰ এটা কোটা থাকে। এখন ৰাজ্যত কিমান এনচিচিৰ কেডেট হ'ব লাগে সেইটো ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়ে, আৰু অসমৰ কেডেটছ সেই কোটাটো আমি আছোঁ। তাৰমানে ভাৰত চৰকাৰে প্ৰত্যেকখন ষ্টেটক কোটা দিয়ে যে অসমে 50,000, মিজোৰামে 10,000। গতিকে আমাক যিমান কোটা দিছে সিমান আমাৰ ষ্টুডেণ্ট এনচিচিত আছে, কিন্তু তাতকৈ আমি বঢ়াব খুজিলেও আমি বঢ়াব নোৱাৰোঁ, বিকজ লিমিটটো ভাৰত চৰকাৰে ফিক্স কৰি দিয়ে। We see a very definite pattern in terms of infiltration right from last 6-7 months, especially in Assam and Tripura. So what do you think? There is a need for, especially for Bangladesh, like, I think that infiltration is a big issue, and we have now decided that we will not go through the legal process.
earlier decision was to arrest a person and then bring it to the Indian legal system. So you have seen the number of infiltration because communication has increased. Earlier also you used to arrest 1,000, 1,500 foreigners, but we used to arrest them. They must be in some jail and then they are produced before a court of law. Now we have decided, no, we will not bring them inside our country. We will push them. So this pushing them back is a new phenomena. That is why you are hearing more numbers. Otherwise, numbers is almost same. Every year, I think 4,000-5,000 people enter. But because of pushback, this number will become minimized now. So pushback is a new innovation. Sir, given the situation in the Western Front, do you think now in the Eastern Front, elements from Bangladesh can become more of a threat to the internal security? I think, you see, you can apprehend anything, but last 10 days we have not seen any activity. So you can think of everything that something will happen from this front, that front. For speculating, it is fine. But as we are actively monitoring Indo-Bangla border, we have not seen any activity. Rather, during these days, we have pushed back many people to Bangladesh. So I don't think that as of now, there is any activity which will obviously worry us. But Indian government will know much because they have a different mechanism to ascertain. But from our point of view, we have not seen anything unnecessary in last 10 days. Also, if you can repeat in English briefly the decisions taken by the cabinet. Today, Assam government has taken certain important decision in our cabinet. First, we have decided to suspend all meetings, ceremonies which involve expenditure. We have suspended the foreign travels, we have suspended the trainings, we have suspended ceremonies. So that during this period, we align with the families of our armed forces. So we have decided not to purchase new vehicles except police. We have decided that we will not go for any training which is not very important. We will not go for foreign travels. We will not go for any ceremony. And we will maintain an austerity till this phase is over. Second, we have decided to prepare a list of a book containing the list of blood donors, particularly for rare groups, so that if there is a requirement, Assam can contribute. So that is another important decision. Third, we have decided to, we have instructed our deputy commissioners and all other officers and ministers to visit the family of Army Jawan and to take care of their family till the Jawan come back from the battlefield. Our idea is to, sometime a Jawan is disturbed by the fact that his parents is in hospital. Sometimes he is disturbed by the fact that his son is not getting admission in school. Sometimes they are disturbed by the fact that there is certain family issues. So we have decided to expand our hands of solidarity to all the family of army people, family of army Jawans and officers, so that during this period, Government of Assam takes care of them completely. So that is, we have decided from tomorrow, DC will ensure, Deputy Commissioner will ensure that an important officer visits the family of every army Jawan. A support system is developed. So whatever support they required, we offer it. And the person who is in battlefield, he is not disturbed by the whatever happening in Assam. So we'll take care of them. Of course, Government of India has decided that 3 months food grain
under National Food Security Act will be given in advance. So we'll follow that instruction of Government of India. Third, we have also set up a control room. So the Assamese students who are studying in Chandigarh, Jammu Kashmir, if they want to come back, we extend support to them. So that is another decision in cabinet to create a support system for the students who are in conflict zone. So if they want to come back, they can come back. Of course, we have asked our police, battalions, Jawans to remain in extremely alert, physically fit, disciplined, so that as and when there is some requirement, they can be second defense or third defense for our country. Mr. Chief Minister, recently 300 Bangladeshis who were arrested in Gujarat were deported via Agartala. In this regard, there was also a judgment from instruction from the High Court, if I'm not wrong, as far as the detainees who are declared foreigners are concerned. Matia people has also gone. We have pushed them back. Only those people are there in Matia where litigation is there. Except those, everybody from detention center has gone back to Bangladesh. I mean, these numbers I am not keeping it, but it was an operation by Government of India. Assam was a stakeholder, and along with the people who were identified in the other parts of the country, identified foreigners of Assam has also been pushed back. This also includes the Rohingya. Most of the people against whom, yes, Rohingya has also gone back. So, Jiman Bangladeshi Amar Asile, are declared foreigners, no appeal pending. Ba, kese kora nai, khali ami rakhi thoisilu. So, Matia is almost free now. 30-40 people are left. So, everybody has been pushed back. But our pushback is a daily affair because now we have created a system. Zero line we interested. We convince BDR, look, they are about to cross, you stop them. So this system has now been institutionalized. আৰু ইয়াৰে সৈতে এতিয়া বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ।